মৰিগাঁৱৰ নভেটিৰ এখন বিয়াঘৰত চোৰৰ তাণ্ডৱ। বিয়াঘৰত চোৰে লুটিলে ৮টাকৈ মোবাইল আৰু বিয়াত অহা আলহীৰ বেগৰ পৰা নগদ ধন। জানিব পৰা মতে নিশা বিয়াঘৰত সকলো মানুহ শুই যোৱাৰ সুযোগ লৈ চোৰে লুটিলে আলহীৰ লগত গৃহস্থৰ মোবাইল আৰু আলহীৰ বেগৰ পৰা নগদ ধন আৰু বিভিন্ন সা সামগ্ৰী। গৃহস্থই ঘৰত চোৰ সোমোৱা গম পাই বাহিৰলৈ চাবলৈ যোৱাত গৃহস্থৰ বাইকখন নেদেখি বিচাৰি যোৱাত বাইকখন পথৰ দাঁতিত এৰি থৈ যোৱা প্ৰত্যক্ষ কৰে। পৰিয়ালটোৱে চুৰিকাণ্ড সন্দৰ্ভত আৰক্ষীক অৱগত কৰিছে যদিও বৰ্তমানলৈকে চুৰিকাণ্ডত জড়িত এজন ব্যক্তিক আটক কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষীয়ে। এতিয়া মানে আমাৰ 8টা মোবাইল নাইকিয়া হৈছে। তাৰপিছতে চবৰে বেগৰ পৰা টকা পইচা নাইকিয়া হৈছে। যিহেতু আজি বভাত বুলি আৰু চবেতো দিবই আৰু প্ৰেজেণ্ট চেজেণ্ট। কাৰ বেগৰ পৰা কিমান কি পইচা নাইকিয়া হৈছে হিচাপ নাই, কিন্তু বহুত পইচাও নাইকিয়া হৈছে। 8টা মোবাইল নাইকিয়া হৈছে। সন্দেহ মানে আৰু কাক কৰিম আৰু এই আমাৰ ইয়াতে যিবিলাক কাম কৰি আছে তাৰ মাজতে আমাৰ ইয়াৰ ডাঙৰ ঘৰৰ মানুহবিলাকে জানে। মইতো আলহী ইয়াত আহিছো। আপোনাৰ কি নিলে? মোৰ মোবাইল নিছে, পইচা নিছে, বেগটো সব তেনেকাই আছে, সেইবোৰ পৰি আছে। কালি আমাৰ বিয়া আছিলে, বিয়াৰ মানে কালি ৰিচিপশ্যন আছিলে। তাৰপৰা ৰিচিপশ্যন কৰি মেলি দিনটো ভাগৰ ৰাতি আমি শুই গ'লোঁ। ৰাতি শুই দিয়াৰ পিছত আৰু আমাৰ ঘৰৰ পৰা মানে এতিয়া বৰ্তমান আমি ৰাতি মানে পেচাব কৰিব উঠি পেলাই মানে মোবাইল চাইছিলে, চাওঁতে মোবাইলটো পোৱা নাই ভাগিনজনী। তাৰপিছত ভাগিনজনী কোনোবাই লৈছে নেকি মানে কথাটো সোধা পোছা কৰাত ইজনী চাই নাই, সিটোও চাইছে নাই কওঁতে এনেকৈ 8টা মোবাইল নাই আমাৰ এতিয়া। তাৰপিছত ইফাল সিফাল কৰি পেলাই বিচাৰি নাপায়। তাৰপিছত বাহিৰলৈ ওলাই আহি চাওঁতে তাৰপিছতে দেখিছোঁ বাইক এখন নাই। আকৌ বাইকখন বিচাৰি চাওঁতে বাইকখন মানে হুমু কৰোঁতে হুলস্থুল কৰোঁতে বাইকখন তাতে ৰাস্তাতে এৰি থৈ পলাই গুচি গ'ল। তাৰপৰা আমি বাইকখন খেলা মাৰি গৈ পেলাই বাৰু বাইকখন উলিয়াই আনিলোঁ। তাৰপিছতে আমি বিচাৰি গৈছিলোঁ মানুহ, গৈ পেলাই মানুহ কেইজনমান পাইছোঁ। মানুহ কেইজন মানে অৰ্থাৎ তাৰে এজন আমাৰ ইয়াতে মানে টেণ্ট হাউচত কাম কৰা আমাৰ ইলেক্ট্ৰিচিয়ান কাম কৰি আছিলে ইয়াত, তেওঁক পালোঁ। পাই তাৰপিছতে তেওঁক মানে ৰখিবলৈ কওঁতে ৰখি নকৰাত অৰ্থাৎ গুচি গ'লগৈ। পিছত অহাত আমি এতিয়া মানে তেওঁক অকণমান চাৰ্চ কৰিছিলোঁ। চাৰ্চ কৰিলে তাকে আমি মানে আমাৰ পুলিচ প্ৰশাসনক মানে চঞ্জাই দিয়া হৈছে। লৈ যোৱাৰ ভিতৰতে এতিয়া মই জনামতে এতিয়া আমাৰ এতিয়া মোবাইল 8টা গৈছে। আৰু মানে কিবা কাৰোবাৰ পইচা হেৰাইছে বুলি কৈছে। এতিয়া অনুমানিক কাৰ কি কৈছে আমিতো মই হিচাপ পোৱা নাই। গহনা পাতি এতিয়া তেনেকৈ নিব নোৱাৰিলে, ছোৱালী পিন্ধাই থোৱা থাকিলে নিয়ম নীতিৰ কথা ক'লে বেলেগক আৰু তেনেকৈ হেৰি কৰা নাই। কিন্তু পইচা পাতি অলপ কিবা লগ পগ হৈছে, পইচা অলপ নিছে, কিন্তু কাৰ কেনেকৈ নিছে এইটো সেইবোৰ ইমান সোধা কথা হোৱা নাই। মৰিগাঁৱৰ পৰা মনোৱাৰ হুছেইনৰ ৰিপৰ্ট, এনি ভাৰত 24। এনি ভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা। জুবিনৰ গানে কি আনে। অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত। এনি ভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে, য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব। আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ। আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে। সকলোকে মৰম জনাইছোঁ, সকলোৱে আহক, ইয়াত অংশগ্ৰহণ কৰক। থেংক ইউ ভেৰি মাছ। লাভ ইউ। আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰোৱাকৈ সজাওক। আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে চিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী। আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড, পুৰবী ডায়েৰীৰ সন্মুখত, গুৱাহাটী। আমাৰ যোগাযোগ নম্বৰ 9435013969।